মূল ভাগৱত সংস্কৃতত আছে 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ। অত্র স্বর্গ বিসর্গ স্থান ভূষণ উদয় মনন্তর এস অনুকথা নিরোধ মুক্তি আশ্রয়। 2:1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক। খর্গ বিসর্গ স্থান ভূষণ উতি মনন্তর ইখানু নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণ ভাগৱতে কৈছে। তৃতীয় স্কন্ধৰ পৰাহে লক্ষণ আৰম্ভ হৈছে। প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ কেৱল পাতনি বুলি কয়, কাহিনী আকাৰে জাষ্ট পাতনি এটা আছে। কেনেকৈ পৰিচিতৰ জন্ম হ'ল, ভাগৱত কেনেকৈ জন্ম হ'ল, সৌনকাদিয়ে কেনেকৈ কুটুমনি প্ৰশ্ন কৰিলে, পৰিচিতক কোনে হাত দিলে, পৰিচিতে কাৰ পৰা ভাগৱত শুনিবলগীয়া হ'ল, এই কাহিনীখিনি আছে প্ৰথম দ্বিতীয়। মূল আৰম্ভ হৈছে তৃতীয়ৰ নাম দিছে লক্ষণ খৰ্গ। খৰ্গ মানে আদি সৃষ্টি। আমি নামত গাঁও কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ স্বজন কেনেকৈ হ'ল তাৰ বিষয়ে জানিবৰ কাৰণে তৃতীয় স্কন্ধ অধ্যয়ন কৰিব লাগিব। চতুৰ্থ স্কন্ধৰ লক্ষণ হৈছে বিসৰ্গ। বিসৰ্গ মানে ছেকেণ্ডাৰী সৃষ্টি, সৃষ্টিৰ বিকাশ, ব্ৰহ্মাদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব। পঞ্চম স্কন্ধৰ লক্ষণ হৈছে স্থান, ভূগোল আৰু খগোল। ভূগোল বুলি ক'লে আপোনালোকে বুজিয়ে পাইছে বিভিন্ন স্থানৰ কথা। খগোল শব্দটোৱে গ্ৰহ নক্ষত্ৰৰ কথা বুজায়, বিৱৰণ য'ত আছে। গ্ৰহ নক্ষত্ৰৰ বিষয়ে য'ত আছে তাক খগোল বুলি কয়। ভূগোল আৰু খগোলৰ বিষয়ে জানিবৰ কাৰণে পঞ্চম স্কন্ধ জানিব লাগিব। ষষ্ঠ স্কন্ধ হৈছে লক্ষণ পোষণ। কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱৰাশি আছে ভগৱানে কেনেকৈ পোষণ কৰে এয়া জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ অধ্যয়ন কৰিব লাগিব। অজামিল উপাখ্যান, চিত্ৰকেতু উপাখ্যান, বিদ্যাংগুৰ বিভিন্ন কাহিনীৰ মাজেৰে বুজাইছে। সপ্তম স্কন্ধ যিটো এতিয়া আমি আলোচনা কৰিম, ইয়াৰ লক্ষণ হৈছে পুতি। পুতি মানে বাসনা। তিনি ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। মহন্তৰ কৃপাত দৈবিক বাসনাৰ সৃষ্টি হ'ল, ভকতৰ কৃপাত, ভকতৰ আশীৰ্বাদ। মহন্তৰ কোপত আসুৰিক বাসনাৰ সৃষ্টি হ'ল। যাক বুজাবৰ কাৰণে হিৰণ্যকশিপু হিৰণ্যকৰ কথা আনিছে। কেনেকৈ 4 সিদ্ধৰ কোপত বা ক্ৰোধত বৈকুণ্ঠৰ দুৱাৰপাল জয় দিলৈ আহি পেলাই অসুৰ তুলিত জন্মলগীয়া হ'ল। আৰু মহন্তৰ কৃপাত ভকতৰ যিটো দৈবিক বাসনাৰ সৃষ্টি হয় এয়া বুজাবলৈ প্ৰভাৱৰ চৰিত্ৰ আনিছে, যিটো এতিয়া আমি আলোচনা কৰিম। আৰু এটা আছে মানৱীয় বাসনা। যুধিষ্ঠিৰক মানৱীয় বাসনাৰ কথা সংস্কৃত ভাগৱতত 5টা অধ্যায়ত নাৰদে কৈছে, কিন্তু অসমীয়ালৈ ইয়াক অনুবাদ কৰা নাই। কিয়? ভক্তি মাৰ্গত এই বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই। মানৱীয় বাসনাত বৰ্ণাশ্ৰম ধৰ্মৰ কথা কৈছে। বৰ্ণ 4টা জাতি, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বিষম, শূদ্ৰানাঞ্চা পৰমতপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণে। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, 4টা জাতি মই কৰ্মৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰিছো। এই জন্মগতভাৱে নহয়। আগতে বিশ্বামিত্ৰ ক্ষত্ৰিয় হৈ পেলাই ব্ৰহ্মৰ এটি পদ পাইছে। জন্মটো পিছত হ'ল, জন্মগতটো পিছত কৰিল। সেইকাৰণে ভগৱানে কৈছিল মই 4টা জাতি সৃষ্টি কৰিছো কৰ্মৰ ওপৰত। কৰ্ম ব্ৰাহ্মণ বুলি যাক কৈছিল, যোনে শিক্ষা লয়, জ্ঞান লয় আৰু বেলেগক 3টা জাতিক শিক্ষা দিয়ে। বৰ্তমান যদি আপোনালোকে বিচাৰে যে ব্ৰাহ্মণ কোন হ'ব, তেতিয়াহ'লে শিক্ষকসকল হ'ব। স্কুলৰ পৰা যদি ইউনিভাৰ্চিটিলৈকে হওক, শিক্ষক প্ৰশিক্ষক যত যিমান আছে, যোনে জ্ঞান দিছে সেইসকল ব্ৰাহ্মণ। কিয়নো তেওঁলোকে জ্ঞান লৈছে আৰু বাকী 3টা জাতিক জ্ঞান দিছে। ক্ষত্ৰিয় কোনবিলাক? বৰ্তমান যদি চাই তেতিয়াহ'লে যিমান ডিফেন্স পাৰ্চনেল আছে, পাৰ্মিলিটাৰী ফৰ্চেছ আছে, যিমান পুলিচ প্ৰশাসন আছে, যাৰ কাৰণে 3টা জাতিয়ে সুৰক্ষিত হৈ থাকিব পাৰিছে। কাৰণ তেওঁলোকে নিজৰ বাহুবলত অধৰ্মক বিনাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰি বাকী 3টাৰ ৰক্ষণাবেক্ষণ দিছে। সেইকাৰণে বহুতত ক্ষত্ৰিয় বাহুৰ পৰা জন্ম বুলি কয়। বাহুৰ পৰা জন্ম মানে বাহু বলেৰে তেওঁলোকে 3টা জাতিক ৰক্ষণাবেক্ষণ দিছে। বৈশ্য কাক কয়? কৃষি, গো-ৰক্ষ্য, বাণিজ্য। বৈশ্যৰ
ধৰণৰ স্বভাৱ আছে, যোনে কৃষি কৰে, গোপালন কৰে আৰু বেপাৰ বাণিজ্য কৰি তিনিওটা জাতিক খাদ্যখিনি প্ৰভাইড কৰে, সেইসকল হৈছে বৈশ্য। বৰ্তমান সময়ত কৃষক বা ব্যৱসায়ীসকল এই যোনে আমাক খাদ্যৰ যোগান কৰি দিছে। ক্ষুদ্ৰ যিসকলে কায়িকভাৱে তিনিওটা জাতিক সহায় কৰিছে, কায়িকভাৱে। ইয়াত কোনো ডাঙৰ নাই, কোনো সৰু নাই, ইজন সিজনৰ পৰিপূৰক। যদি ক্ষুদ্ৰজন নহয়, ব্ৰাহ্মণজনৰ নচলে, খেতিয়ক নচলে, বৈশ্যৰ নচলে। বৈশ্য যদি কৃষকে যদি খেতি কৰা বাদ দি দিয়ে, তেতিয়াও তিনিওটাৰ ঘৰ সুৰক্ষা কৰা যদি বাদ দি দিয়ে, তেতিয়াও এটা কেতিয়া বিপদ। গতিকে ইটো সিটোৰ পৰিপূৰক আছিল। জাতুৰ বৰ্ণ মায়া সৃষ্ট গুণ কৰ্ম বিভাগ আছে। সপ্তম অধ্যায় কিতাপ ভগৱান কৃষ্ণই নিজ মুখে উল্লেখ কৰিছে, মই 4টা বৰ্ণ সৃষ্টি কৰিছিলো গুণ কৰ্ম ওপৰত। কিন্তু বৰ্ণত এয়া জাতি উচ্চ নিচ এনেকুৱা ভেদ হৈ গ'ল। আশ্ৰম আছে 4টা, ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস। আগৰ যুগত এটা নিয়ম আছিলে যে 25 বছৰ বয়সলৈকে ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰিব। ব্ৰহ্মচৰ্য মানে 25 বছৰ বয়সলৈকে তেওঁলোকে মনটো কেৱল ভগৱানক ৰাখিব, ব্ৰহ্মত ৰাখিব, নিৰ্গুণ নিৰাকাৰ, কোনো ধৰণৰ ইন্দ্ৰিয়ৰ সুখৰ কাৰণে চিন্তা নকৰে, কামনা বাসনাৰ প্ৰতি কোনো ধৰণৰ ভাৱ নাহিব, কেৱল তেওঁলোকে শিক্ষা আহৰণত গুৰুত্ব দিব। তাৰপাছত সৃষ্টি কাৰ্যৰ কাৰণে 25 বছৰ গাৰ্হস্থ্য ধৰ্ম দিয়া হৈছে, কেৱল 25। যেতিয়া ব্যক্তিজনৰ 50 বছৰ হ'ব, 25 বছৰ ব্ৰহ্মচৰ্য, 25 বছৰ গাৰ্হস্থ্য, তাৰপিছত তেওঁ ঘৰ দুৱাৰ ত্যাগ কৰি বনলৈ যাব লাগিব। ইচ্ছা কৰিলে পত্নীগৰাকীক লগত লৈ যাব পাৰে, সেইটো ডাঙৰ কথা নহয়। 75 বছৰলৈকে মনত থাকিব লাগিব, মনত যি ফলমূল পায় সেয়া গ্ৰহণ কৰিব লাগিব। আৰু তাৰ শেষৰ 25 বছৰ সন্ন্যাস, কেৱল তেওঁ নিজে পৰমাত্মাক চিন্তন কৰিব। কিন্তু গুৰুজনে যেতিয়া আমাক কৈছে যে তোমালোকে এইবিলাক কষ্ট কৰিব নালাগে, গৃহতে থাকি ঈশ্বৰক পাব পাৰে আৰু ভগৱানক বিচাৰি বাহিৰলৈ যাবৰ প্ৰয়োজন নাই। দেৱৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰত যায়গে, আছে হৰি সমাৰোহ জ্ঞান। গতিকে বাহিৰত গৈ বনৰ মাজত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই। আৰু সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে, নহো জানা আমি 4 জাতি, 4 আশ্ৰমী নহো আমি। আমি কোন? আমাৰ এটাই জাতি, সেইটো হৈছে কেৱল আৰু কেৱল দাসৰ দাস, তাৰ দাস হৈ লোৱা। আমি হলো দাস, তুমি আমাৰ স্বামী, আমাৰ এটাই জাতি। গতিকে এইখন সমাজ আমি পাইছো। নহ'লে ইয়াত ভাগ ভাগ হ'লে এয়া উচ্চ বৰ্ণৰ কাৰণে, এয়া মধ্যৰ কাৰণে, এয়া নিম্নৰ কাৰণে ভাগ হ'লে বৰ্তমান এইটো আমাৰ নাই। গতিকে সেইখিনি আমাৰ অসমীয়ালৈ অনুবাদ নকৰিলে। অষ্টম স্কন্ধৰ লক্ষণ হৈছে মনন্তৰ। মনন্তৰ শব্দত মনু আৰু মনুপুত্ৰসকলৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা আছে। তাত কোনজন মনুৰ দিনত কি কি হৈছিলে সেই গোটেইখিনি আপোনালোকে যদি জানিব বিচাৰে তেতিয়া অষ্টম স্কন্ধৰ জানিব লাগিব। নৱম স্কন্ধৰ লক্ষণ হৈছে ঈশানু। ঈশ শব্দটোৱে শাসনকৰ্তা বুজায়, ৰুলাৰ বুজায়। ঈশৰ পৰা ঈশ্বৰ হৈছে। ঈশ্বৰ শব্দটো হৈছে আচলতে শাসনকৰ্তা বা পালনকৰ্তা বা ৰুলাৰ। ঈশ্বৰ বুলি ক'লে আমি কেৱল ভগৱান বুলিয়ে ভাবো, তেনেকুৱাও নহয়। যেনে নৰৰ ঈশ্বৰ নৰেশ্বৰ, ৰজাক বুজায়। দেৱৰ ঈশ্বৰ দেৱেশ্বৰ, দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ। শাসন যোনে কৰে, ৰুল যোনে কৰে, সেইসকলক ঈশ্বৰ বা ঈশ বুলি কয়। কিন্তু ভগৱান, ঈশ্বৰ শব্দটো ভগৱান এইকাৰণে বুজাইছে যিজনে সমস্ত জগতকে শাসন কৰি আছে। সেইকাৰণে ঈশ্বৰ মানে ভগৱান, ইয়াত কোনো ভুল নহয়। নৱম স্কন্ধত কৈছে সেইজন ঈশ্বৰৰ যিসকল অনুৰাগী। ঈশ প্লাছ অনু, ঈশানু। ইয়াত দীৰ্ঘপন্থী হৈছে ঈশ প্লাছ অনু, ঈশানু হৈছে। এতিয়া ঈশানু শব্দটোৱে বুজাইছে বিষ্ণু বৈষ্ণৱৰ যিখিনি কথা, ৰাজবংশাৱলী, চন্দ্ৰবংশ, সূৰ্যবংশৰ বিভিন্ন বিৱৰণীখিনি যদি জানিব বিচাৰিছে, চন্দ্ৰবংশৰ যিখিনি কথা আছে বা ৰজা মহাৰজাৰ বা সূৰ্যবংশৰ যিমান আছে সেইখিনি জানিবৰ কাৰণে আমি নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব। দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ। নিৰোধ মানে অৱৰুদ্ধ কৰি ৰখা। প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি যিজন ঈশ্বৰৰ ওচৰত অৱৰুদ্ধ হৈ থাকে সেইজনৰ বিষয়ে দশম স্কন্ধত বৰ্ণনা কৰিছে 90টা অধ্যায়। 335টা অধ্যায়ৰ 90টা অধ্যায় কেৱল দশম স্কন্ধত আছে।
আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। গুৰুজনাই আদি চোৱা অনুবাদ কৰিছে, যাক আমি দশম বুলি কওঁ। আমি যাক দশম বুলি কওঁ, এই দশম হৈছে গুৰুজনাই ভাগৱতৰ দশম স্কন্ধৰ যি আদি চোৱা অনুবাদ কৰিছে, সেইখিনিকে আমি দশম বুলি কওঁ। একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া বা খুলি দিয়া। মুক্তি চিধা চিধি অৰ্থ মোকলাই দিয়া। মোকলাই কাক দিব? যিজন বান্ধনত আছে। যদি বান্ধনত নাই, তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজন নাই। আৰু যদি বান্ধনত আছে, তেতিয়া কিহৰ বান্ধন? বান্ধনটো আমাৰ কিহৰ পৰা মুক্তি লাগে, এয়া বুজিবৰ কাৰণে নিমি নৱকীৰ্ত সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ সুন্দৰ সুন্দৰ কথাৰে একাদশ স্কন্ধ কৰি আছে। দ্বাদশ স্কন্ধ দশম লক্ষণ আশ্ৰয়। আশ্ৰয় মানে শৰণ। জীৱই শৰণ ক'ত ল'ব, আশ্ৰয় ক'ত ল'ব, এই কথাটো বুজাবৰ কাৰণে দ্বাদশ স্কন্ধত সুন্দৰভাৱে বৰ্ণনা কৰিছে। পৰীক্ষিতক যেনেকৈ ভাগৱত শুনাই আহিলে, তেওঁ ক'ত আশ্ৰয় কৰি পেলাই 7 দিনৰ ভিতৰত পৰম গতি লাভ কৰিব পাৰে। আৰু ব্যাসদেৱে কৈছে, মই ভাগৱতখন বৰ্ণনা কৰিছো এইটো কাৰণে, যদিও 10টা লক্ষণ আছে, দশমৰ্থ বিশুদ্ধিয়াৰ ধাম নবানী নিহ লক্ষণ বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্ধেন জানযথা। 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, মই দশম লক্ষণটো শুদ্ধ ৰূপত বৰ্ণনা কৰিবলৈ বাকী 9টা লক্ষণ বৰ্ণনা কৰিছো। মূল লক্ষ্য ভাগৱতৰ আশ্ৰয় বা শৰণ। গতিকে আমি ইয়াতো এতিয়া যিমান পাঠ কৰিম, য'তে আপুনি পাঠ মেলি নলওক কিয়, টাৰ্গেট বা লক্ষ্য এটাই ভাগৱত। জীৱই আশ্ৰয় ক'ত ল'লে পৰম গতি লাভ কৰিব, পৰম কল্যাণ কেনেকৈ পাব, ভাগৱতৰ মূল প্ৰশ্নটো তাৰ ওপৰতে কৈছে।